বিধায়ক অখিল গগৈয়ে আজি উত্থাপন কৰা এই বিষয়টো সৰ্বত্ৰে ব্যাপক আলোচনা হোৱা উচিত। প্ৰতিটো স্যাটেলাইট চেনেলৰ ষ্টুডিঅ'ত এই বিষয়টো বিশদভাৱে আলোচনা হোৱা উচিত আৰু প্ৰয়োজনত বিভিন্ন প্ৰান্তৰ পৰা লাইভ পৰ্যন্ত কৰিব লাগে। কিন্তু সাহস হ'বনে? অখিল গগৈয়ে কাৰ হৈ কাম কৰিছে? অখিল গগৈয়ে কিয় বিধানসভাৰ মজিয়াত অস্থিৰতাৰ সৃষ্টি কৰে? অখিল গগৈয়ে মানে অন্য বিধায়কক অসুবিধা সৃষ্টি কৰাৰ কাৰণে এই কাৰবাৰবোৰ কৰে নেকি? এই বিষয়ে চৰ্চা হোৱা জাতিৰ পক্ষত থকা চেনেলসমূহে আজিৰ এই বিষয়টো পাৰে যদি আলোচনা কৰক, কাৰণ আজিৰ এই বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টোৰ ওপৰতে নিৰ্ভৰ কৰিছে কিদৰে সাধাৰণ জনতাই চূড়ান্ত মূল্য বৃদ্ধিৰ সংকটত ভুগিবলগীয়া হৈছে। এই যে ৰাজ্যত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামা মহিলাৰে সিন্ডিকেট চলাই আছে, আজি যি ধৰণে অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰি বিষয়টো উত্থাপন কৰিছে, এই বিষয়টো সৰ্বত্ৰ আলোচনা হ'ব লাগে। আৰু যদি অখিল গগৈয়ে কোৱা এই কথাবোৰ মিছা, তেতিয়াহ'লে অখিল গগৈক গ্ৰেপ্তাৰ কৰিব লাগে, ইমানে কথা। মাজতে কথা এটা কৈছো, অখিল গগৈয়ে আজি সিন্ডিকেটক কেন্দ্ৰ কৰি যিবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামা মহিলাৰ বিৰুদ্ধে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, এই বিষয়বোৰ একাংশ সংবাদ মাধ্যমে প্ৰচাৰ নকৰিলে কিয়? একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে যদিও ইয়াক লৈ আলোচনা নহয়। কোনটো বিষয় আলোচনা হ'ব লাগিছিল? অখিল গগৈয়ে কেৱল সিন্ডিকেটত জড়িত লোকসকলৰ মুখা খুলিয়ে ক্ষান্ত থকা নাই। অখিল গগৈয়ে এইটোও প্ৰমাণ কৰিছে যে অসমত বৰ্তমান অধিকাংশ সংবাদ মাধ্যমে নিয়মীয়াকৈ সিন্ডিকেটৰ টকা পায়, যাৰ বাবে সিন্ডিকেটৰ বিৰুদ্ধে বাতৰি কৰিব নোৱাৰে, যাৰ বাবে সিন্ডিকেটৰ কথাবোৰ আলোচনা কৰিব নোৱাৰে, যাৰ বাবে সিন্ডিকেটৰ বিষয়সমূহত তেওঁলোকে নিৰ্লিপ্ততা অৱলম্বন কৰে। অখিল গগৈ স্পষ্টভাৱে কৈছে, ব্ৰইলাৰ মুৰ্গী, মাছ, চাউল, যিমান বস্তু আহে অসমত, ফল মূল, যিমান বস্তু, পাণ, যিমান বস্তু আহে, দাইল, যিমান বস্তু আহে, চব বস্তুৰ ওপৰতে জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামাই শ্ৰীৰামপুৰ আৰু বক্সিহাট গেটতে এনেকে বহি লৈছে, এনেকে পইচা তুলিছে আৰু এই পইচাটো দিছপুৰলৈকে আহিছে। গতিকে এইটো যদি বন্ধ কৰাব নোৱাৰো, অসমীয়া জাতি নাবাচে। সেইকাৰণে মূল্য বৃদ্ধি যদি ৰোধ কৰিব লাগে, জয়ন্ত মল্ল বৰুৱাক গলাত ধৰি অসমীয়াই সিন্ডিকেটৰ পৰা গুণ্ডা টেক্স লোৱাৰ পৰা ঠেলি পঠিয়াব লাগে। চাওক কেনেকুৱা ভয়ংকৰ কথা। আৰু এই কথাবোৰ যদি মিছা, অখিল গগৈক গ্ৰেপ্তাৰ কৰক, কথা ইমানেই। কিন্তু এই সাহস এওঁলোকৰ নাই। আনহাতে কোনটো সামগ্ৰীত কিমান টকাকৈ সিন্ডিকেট বা গুণ্ডা টেক্স লয়, এই কথাবোৰো অখিল গগৈয়ে স্পষ্টভাৱে ঘোষণা কৰিছে। তেওঁ যে ঠেলাখনত মাছ টাছ, এই চুপাৰি টুপাৰি এই বস্তুবোৰ আনিছে, ব্ৰইলাৰ আনিছে, তাত স্পষ্টভাৱে লিখা আছে কোনটোৰ পৰা কিমান টকা গুণ্ডা টেক্স সংগ্ৰহ কৰে আৰু এই গুণ্ডা টেক্স কেনেকে ক'ৰ পৰা সংগ্ৰহ কৰে আৰু ক'ত যায়, এই কথাবোৰ ছবি সহ তেওঁ বুজাই দিছে। তাৰপিছতো অসমৰ সংবাদ মাধ্যমে বুজিবলৈ কিবা বাকী থাকিবনে? তাৰপিছতে এই ৰাজনৈতিক নেতাসকলে বুজিবলৈ কিবা বাকী থাকিবনে? গতিকে এই কথাবোৰ যদি মিছা, বাৰে বাৰে কৈছো অখিল গগৈক গ্ৰেপ্তাৰ কৰক। কাৰণ সিন্ডিকেটৰ চৰ্দাৰ হৰেণ মহন্তৰ পৰা কোনে কিমান টকা পায়, গোবিন্দ চৰকাৰৰ পৰা কিমান টকা পায়, এই কথাবোৰ অখিল গগৈয়ে কৈছে। নহয় বুলি কওক, মিছা বুলি কওক, আৰু এই বিষয়টো আজিৰ দিনত আটাইতকৈ বেছি আলোচনা হ'ব লাগিছিল। কিন্তু মন কৰক প্ৰিয় দৰ্শক, কোনটো টিভি চেনেলে এই বিষয়সমূহ আলোচনা কৰিছে? কিয় কৰা নাই? কৰিবলৈ কিয় সাহস হোৱা নাই? কিমানটা টিভি চেনেলে এই বিষয়টোক লৈ ধাৰাবাহিক প্ৰতিবেদন প্ৰস্তুত কৰিব মন কৰিব? কোনেও নকৰে। এই কাৰণে নকৰে, অসমৰ অধিকাংশ সংবাদ মাধ্যমে সিন্ডিকেটৰ পৰা নিয়মীয়াকৈ টকা পায়, এয়াই স্পষ্ট কথা। আৰু এই সিন্ডিকেট চলি থাকিলে সাধাৰণ জনতাই প্ৰতিদিনেই প্ৰতি মুহূৰ্তত মূল্য বৃদ্ধিৰ চৰম সংকটত ভুগি থাকিব লাগিব। তাৰ পৰা হাত সৰাৰ কোনো গত্যন্তৰ নাই। নিজেই চিন্তা কৰক, সংবাদ মাধ্যমে কোনবোৰ বিষয় গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগিছিল। কালি মন্দিয়াৰ বিধায়ক চেয়াৰমান আলীয়ে মুকলিকৈ কৈছে, এগৰাকী বৰপেটাৰ প্ৰাক্তন এছপিয়ে সিন্ডিকেট চলাইছিল। সিন্ডিকেট মানে ড্ৰাগছৰ সিন্ডিকেট চলাইছিল, বিভিন্ন ধৰণৰ অসামাজিক কাম কাজ তেওঁ চলাইছিল, অথচ সংবাদ মাধ্যমত আলোচনাই নহল। কিয় নহল? ইয়াৰ নেপথ্যত কি? এই আলোচনা কৰিব নোৱাৰাৰ ভয় কিয়? এই কথাবোৰ চিন্তা কৰক। আৰু আমি ডিকেবি ফেক্টে এই কথাবোৰ মুকলিকে কওঁ বাদেই আমাৰ ওপৰত প্ৰতিদিনেই ডিজিটেল আক্ৰমণ চলে। অখিল গগৈৰ মাইনাছ পইণ্ট বহুত আছে, অখিল গগৈ সংশোধন হ'ব লাগিব। কিন্তু অখিল গগৈয়ে সদনৰ মজিয়াত যি ধৰণৰ ভূমিকা অৱলম্বন কৰে তাকতো অস্বীকাৰ কৰিব নোৱাৰে।
যিকেইটা বিষয় শেহতীয়াভাৱে তেওঁ উত্থাপন কৰিছে সেই বিষয়কেইটাইতো অসমৰ মূল সমস্যা। গতিকে অসমৰ মূল সমস্যাসমূহক গুৰুত্ব নিদি কিছুমান ফুংফাং চালে বেৰে কোবাই সদনত সময় নষ্ট কৰাৰ অধিকাৰটো অসমৰ সাধাৰণ জনতাই এই নেতাসকলক দিয়া নাই। গতিকে অখিল গগৈক আমি কিছুমান ক্ষেত্ৰত মাজে সময়ে সমালোচনা কৰোঁ যদিও সঁচাটোক আমি মানি ল'বলৈ বাধ্য। তেওঁ আজি উত্থাপন কৰা এই বিষয়টো সৰ্বত্ৰে আলোচনা হোৱা উচিত। গতিকে শেষত এটাই অনুৰোধ কৰিম অসমৰ সংবাদ মাধ্যম আৰু ৰাজনৈতিক ব্যক্তিসকলক, আপোনালোকে যদি নিয়মিতভাৱে চিণ্ডিকেটৰ টকা নাপায় তেতিয়াহ'লে চিণ্ডিকেটৰ এই বিষয়টো সমূলাংশে মহিমূৰ কৰিবলৈ চৰকাৰক দাবী জনাওক। আৰু এই চিণ্ডিকেট ক'ত কেনেকৈ চলিছে সেই বিষয়ে সৰজমিন তদন্ত কৰিবলৈও অসমৰ সংবাদ মাধ্যমসমূহৰ মাননীয় সম্পাদকসকলক অনুৰোধ জনাইছো। আৰু যদি এনেকে থাকে তেতিয়াহ'লে গণতন্ত্ৰ বৰ্তি নাথাকিব। ধন্যবাদ। জয় অসম।